তেওঁ চকুৰে নেদেখিব পাৰে, কিন্তু মনৰ চকুৰেতো দেখি আছে ঘটনাটো কি ঘটি আছে। আৰু সেইকাৰণে গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰৰ ওপৰত ইমানেই খং উঠিলে যে আচলতে মূল দায়ী মোৰ মানুহজনে, কাৰণ তেওঁক বাধা দিব পাৰিলে। তাকে নকৈতো বাধা নিদি ঘটনাটো সংঘটিত হ'বলৈ দিলে, যিটো ইতিহাসত এটা নোহোৱা নপোৱা ঘটনা সংঘটিত হ'ল। আৰু সেইকাৰণে গান্ধাৰীয়ে কেইদিনমানৰ কাৰণে ধৃতৰাষ্ট্ৰক মাতবোল কৰিবলৈ বন্ধ কৰি দিলে। মাতবোল কৰিবলৈ বন্ধ কৰি দিয়াৰ লগে লগে অন্ধ মানুহজনৰ একমাত্ৰ আশ্ৰয় হ'ল শব্দই যদি নাপায় তাকো পত্নী, তেনেহ'লে তেওঁৰ মনটো কেনেকুৱা লাগিব। সেইকাৰণে অতিষ্ঠ হৈ পৰিছে ধৃতৰাষ্ট্ৰই গান্ধাৰীক কৈছে, গান্ধাৰী পঞ্চপাণ্ডৱৰ বনলৈ প্ৰস্থানৰ লগে লগে তোমালোকে বাক শক্তি কৰি প্ৰস্থান। আজি কেইবাদিনো নিৰীক্ষণ কৰিছোঁ তোমাক, স্বামীখনে বাৰ্তালাপ নকৰা কিয় তুমি? মই দৃষ্টিহীন, শব্দই তোমাৰ একমাত্ৰ আশ্ৰয়, এই আশ্ৰয়ৰ পৰা তুমি মোক বঞ্চিত নকৰিবা গান্ধাৰী। এতিয়া গান্ধাৰী কৈছে, তেনে মোক কওক পুত্ৰ, দুখাখনে কেক স্পৰ্শ কৰোঁতে সতীৰ নিৰ্বাস হৈ আছিলে কিয় পুতলা সদৃশ? দুখাখনে বস্ত্ৰ হৰণ কৰোঁতে দ্ৰৌপদীৰ বাক শক্তি লোক কিয় পাইছিলে আপোনাৰ? ইতিহাসে দুখাখনক দুখিব যিমান, আপোনাকো তদ্ৰূপ দুখিব সিমান। সেয়েহে মই কৰিছোঁ সংকল্প, নিতান্তই নহ'লে প্ৰয়োজন নীৰৱে থাকিব এই গান্ধাৰ নদী। স্বীকাৰ কৰিছোঁ গান্ধাৰী, স্বীকাৰ কৰিছোঁ। সিদিনাৰ সভাত যি ঘটিল ঘটন, মুহূৰ্তৰ বাবেও মই নাছিলোঁ প্ৰস্তুত। কিবা যেন অজ্ঞাত শক্তিহে বান্ধি থলে ব্যাসপুত্ৰৰে ধৃতৰাষ্ট্ৰ, কিন্তু তাৰ বাবে দুখ মোক নিদিবা কেৱল। মোৰ ব্যতিৰেকো পিতামহ ভীষ্ম, আচাৰ্য দ্ৰোণ, কৃপাচাৰ্য কুলগুৰু বিদুৰ বিদ্যমানে অপমান পালে দ্ৰৌপদী। কথা এওঁলোকেতো আকৌ কথা নকলে সভা। যুক্তিৰে নিজৰ ব্যৰ্থতা ঢাকি ৰখাৰ বৃথা চেষ্টা নকৰিব আৰ্যপুত্ৰ। আপুনি ৰজা, অন্ধ হলেও ৰাজদণ্ড আপোনাৰ হাতত। দুখাখনক বন্দী কৰাৰ আজ্ঞা কিয় দিলে আপুনি? ময়ো মাতৃ, সন্তানক ভাল পাওঁ অকৃত্ৰিম ভাৱে, কিন্তু সন্তানৰ প্ৰতি থকা অন্ধ স্নেহে বুধ শক্তি বিলুপ্ত কৰিলে আপোনাৰ। এজনী অসহায় অবলা নাৰীক বস্ত্ৰ হৰণ কৰি দুখাখনে প্ৰকৃতাৰ্থত অপমান কৰিলে গান্ধাৰীক চিৰকাললৈ, কাৰণ ভৱিষ্যতৰ সব ভগৱান। যেতিয়াই সুঁৱৰিব এনে ঘৃণিত অধ্যায়, তেতিয়াই লগে লগে মোৰ নাম হ'ব উচ্চাৰিত যে কলংকৰ নায়ক হৈ নিজ দুখাখন সংকুৰিত হৈছিল এদিন মোৰেই গৰ্ভ। নীৰৱে সহ্য কৰি দ্ৰৌপদীৰ এই অপমান ঘৃণাৰ পাত্ৰ কিয় কৰিলে গান্ধাৰী? কিয় আৰ্যপুত্ৰ কিয়? দুখৰ দণ্ড পাপৰ প্ৰাশ্চিত্য গান্ধাৰী, বৰদান কৰি মই সিদিনাৰ সভাতেই পাপৰ প্ৰাশ্চিত্য মই কৰিলো নিশ্চয়। ৰাজ্যৰ সহিতে সকলোতে ঘূৰাই দিলো পঞ্চপাণ্ডৱ, কিন্তু দুখীৰ দণ্ড কি কৰিলে বিধান? নিজ পুত্ৰ হলেওতো দুৰ্যোধন দুখাখন হয় অপৰাধী। তাৰমানে ন্যায় শাস্ত্ৰ অৰ্থহীন আপোনাৰ পুত্ৰৰ বাবে। প্ৰণাম পিতামাতা, সশ্ৰদ্ধ প্ৰণাম মোৰ নিভা জীয়াৰ অকপতে কৰিবা গ্ৰহণ। সোমাই আহিলে দুৰ্যোধন। বাপেকে যেতিয়াই দেখিলে শুনিলে মাত দুৰ্যোধনক, কিন্তু মানে সাংঘাতিক ভাল পায় পুতেকক, অন্ধ স্নেহ। ক'লে পুতেকক ক'লে যশস্বী ভৱ বাচা যশস্বী ভৱ, কিন্তু মাকে এটা খং উঠি আছে নাই, সেইকাৰণে একো নামাতিলে। নুমতা দেখি সি কাষলৈ গৈ কৈছে, সন্তানক আশীৰ্বাদ নকৰা জননী? তেতিয়া তাই কৈছে যে যথা ধৰ্ম তথা